জয় মা চামুণ্ডা 26 মাৰ্চ 2025 বুধবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো। আজি হৈছে চত মাহৰ কৃষ্ণ পক্ষৰ দ্বাদশী তিথি আৰু আজি নক্ষত্ৰ থাকিব ধনিষ্ঠা নক্ষত্ৰ। কৰণ থাকিব ক্ৰমৰূপে আজি কৌলকৰণ আৰু তৈতিলকৰণ আৰু যোগ থাকিব সিদ্ধ যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব 3:15 আবেলিলৈকে তেওঁলোকৰ মকৰ ৰাশি থাকিব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কুম্ভ ৰাশি পৰিব। আজি দিনটোত কোনো ধৰণৰ অভিজিত মুহূৰ্ত নাই দেখুৱা। আজি দিনটোত ৰাহু কালটো থাকিব 12:27 দুপৰীয়াৰ পৰা 1:59 দুপৰীয়ালৈকে আৰু আজি দিশকুলটো উত্তৰে থাকিব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়া যুগটো হ'ব শুভগা যুগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ৰাশিফলটো কৈ হোৱাৰ পিছত আমি জন্ম কুণ্ডলী বা জন্ম পুষ্টিৰ লগত ৰিলেটেড আমি এটা বিশেষ সূত্ৰ আপোনালোকলৈ আগবঢ়াম, গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। এতিয়া আহকচোন প্ৰথমতে আমি মেষৰ কাৰণে চাই লওঁ। জীৱন সংগীৰ পৰা আজি আপোনালোকে সুখ পাব। জীৱন সংগীৰ লগত আপোনালোকৰ মধুৰতা বনি থাকিব। আৰ্থিক লাভ আজি আপোনালোকৰ কাৰণে দেখা গৈছে। গৃহত আপোনালোকে সকাৰাত্মক বাতাবৰণ আনিবলৈ চেষ্টা কৰিব, সেইটো আপোনালোকৰ সকলোৰে কাৰণে ভাল হ'ব। মানসিক উথল পুথল আজিৰ দিনটোত আপোনালোকৰ হ'ব পাৰে, সেইকাৰণে যিমানে সকাৰাত্মকতা আনিব সিমানে আপোনালোকৰ কাৰণে ভাল হ'ব। যিকোনো কৰ্ম কাণ্ড পূজা পাঠ দান দক্ষিণা হোম যজ্ঞ এইবিলাক আজি আয়োজন কৰিব পাৰে আৰু কৰাটো অত্যন্ত আপোনালোকৰ কাৰণে ভাল হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আজি আপোনালোকে ল'ৰা ছোৱালীৰ পৰা মানে সন্তানৰ পৰা আনন্দ অনুভূতি কৰিব পাৰিব। সন্তানৰ পৰা আপোনালোকে আজি বিভিন্ন সুখ প্ৰাপ্তি কৰিব পাৰিব বা তেওঁলোকৰ কিবা প্ৰদৰ্শনক লৈ আপোনালোকে সুখী হ'ব পাৰিব। আজি আপোনালোকে নিজকে ভাগৰ নলগোৱাকৈ নিজকে আজি আপোনালোকে ভাগৰ মানে লাগিবলৈ নিদিব, ভাগৰুৱা হ'বলৈ নিদিব। আজি কিবা এটা বিশেষ ভাল লগা কাম আজি কৰিবলৈ চেষ্টা কৰক। শৰীৰ আৰু মন দুয়োটাৰে উৰ্জাটো আপোনালোকে মেইনটেইন কৰি ৰাখক, ঠিক ৰাখক। ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত হৈ পেলাই কাম কৰক। ধৰ্ম আৰু আধ্যাত্মৰ ফালে বেছি যেতিয়া ৰুঝানটো বাঢ়ে তেতিয়া মানুহৰ ভাগৰ চাগৰো অকণমান কমি যায়, গতিকে আপোনালোকৰ কাৰণে সেইটো জৰুৰী হ'ব। প্ৰেম ক্ষেত্ৰত আজি আপোনালোকে ক্ষমাদান দিব লাগিব। যদি কিবা আপোনালোকৰ গণ্ডগোল চলি আছিলে পাহৰি ক্ষমা কৰি আকৌ আগৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগিব। জীৱন সংগীৰ লগত আপোনালোকৰ ভৰপূৰ আনন্দ দেখা গৈছে, মানে বৈবাহিক জীৱনৰ ক্ষেত্ৰত সম্পূৰ্ণ সুখ দেখা গৈছে। আপোনালোকৰ কাৰণেও ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে কি আছে চাওঁ আহকচোন। মিথুনৰ কাৰণে নিজৰ সুখবিলাক আপোনালোকে লোকক শ্বেয়াৰ কৰিব লাগে, তেতিয়া আপোনালোকৰ সুখ বৃদ্ধি হ'ব, গা মন আপোনালোকৰ ভালে থাকিব। আপোনালোকৰ বুদ্ধিৰ দ্বাৰা ধন লাভ হোৱাৰ সম্ভাৱনা দেখুৱাইছে বা ধন লাভৰ যোগ দেখাইছে। প্ৰিয়জনৰ লগত আপোনালোকে গোলামৰ দৰে বিহেভিয়াৰ নকৰিব, তেতিয়া আপোনালোকৰ কাৰণে ক্ষতি হ'ব পাৰে। কাৰ্যক্ষেত্ৰত আজি আপোনালোকে বিশেষ মানুহক লগ ধৰিবলগীয়া হ'ব পাৰে বা বিশেষ মানুহৰ আপোনালোকে সান্নিধ্য প্ৰাপ্তি আজি কৰিব পাৰে বা চিনাকি হ'ব লগা হ'ব পাৰে। পেণ্ডিং কামবিলাক যদি আছে তেতিয়াহ'লে সেইবিলাক সোনকালে পূৰ্ণ কৰক, তেতিয়াহে আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব। জীৱন সংগীৰ স্বাস্থ্য আপোনালোকৰ বেয়া হ'ব পাৰে, তাকে লৈ আপোনালোকে চিন্তান্বিত হৈ থাকিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কটৰ কাৰণে আজি আপোনালোকৰ বেলেগৰ ইচ্ছা আৰু আপোনালোকৰ ইচ্ছা দুইটাই খুন্দা লাগিব। কোনটো পূৰণ কৰোঁ, বেলেগৰটো কৰোঁ নে নিজৰটো কৰোঁ, তেনেকুৱা আপোনালোকৰ ভাৱধাৰা আহিব পাৰে। নিৱেশ কৰা সকলৰ আজি আপোনালোকৰ আৰ্থিক হানি হ'ব পাৰে বা আগতে যিসকলে নিৱেশ কৰি থৈছিলে আজি আপোনালোকে লষ্টত যোৱাটো দেখা পাব পাৰে, গতিকে সাৱধান আপোনালোকে হ'ব লাগিব। জীৱন সংগীয়ে আপোনাৰ প্ৰতি আজি বেছিকে ধ্যান দিব, গুৰুত্ব দিব, সেইটো ভাল কথা, সেইটো কোনো প্ৰকাৰে বেয়া কথা হ'ব নোৱাৰে। প্ৰেম ক্ষেত্ৰত আপোনালোকৰ ভুল বুজাবুজি সমাপ্তি হোৱাৰ সম্ভাৱনা দেখা গৈছে। জীৱন সংগীৰ লগত আপোনালোকে এটা ধুনীয়া আবেলি অতিবাহিত কৰিবলৈ আপোনালোকৰ কাৰণে আবেলিটো ৰৈ আছে। আপোনালোকৰ আজি ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আপোনালোকে সন্তানৰ পৰা আনন্দ লাভ কৰিব, সন্তানৰ লগত টাইম স্পেণ্ড কৰি বা সন্তানৰ বিভিন্ন ধৰণৰ এক্টিভিটি দেখি আপোনালোকে আপ্লুত হ'ব পাৰিব। লোৱা পইচা আজি আপোনালোকে যেনে তেনে যি কৰি হ'লেও আপোনালোকে ঘূৰাই দিবলগীয়া এনেকুৱা ধৰণৰ চিটুৱেশ্যন আহি পৰিব পাৰে, গতিকে সাৱধান হ'ব। পাৰিলে পইচাখিনি ঘূৰাই দিয়াৰ ব্যৱস্থাটো কৰিলে ভাল হ'ব। ঘৰুৱা সমস্যাৰ ক্ষেত্ৰত আপোনালোকে বলেৰে নহয় বুদ্ধিৰে কাম ল'ব লাগিব। ইনকামৰ বাবে আপোনালোকৰ মনলৈ বা ব্ৰেইনলৈ নতুন নতুন আইডিয়া আহিব আৰু সেইবিলাকৰ লগত আপোনালোকে যদি কাম কৰে বা সেইবিলাকত যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব বা আপোনালোকৰ কামত লাগিব। জীৱন সংগীৰ লগত আপোনালোকৰ সৰু সুৰা বিবাদৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে আপোনালোকৰ আজি স্বাস্থ্য খুব ভালে থাকিব। স্বাস্থ্য যেতিয়া ভালে থাকে তেতিয়া কি কৰোঁ কি নকৰোঁ, ক'ত যাওঁ ক'ত নাযাওঁ তেনেকুৱা আপোনালোকৰ লাগি থাকিব পাৰে। আজি আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যৰ ওপৰত অকণমান ব্যয় হ'ব পাৰে। জীৱন সংগীৰ স্বাস্থ্য ধৰক বেয়া হৈছে, তাৰ কাৰণে আপোনালোকৰ ডক্টৰ পাতিত পইচা খৰচ হ'ব পাৰে। আপোনালোকৰ আজি মুঠতে ধন ব্যয় হোৱাটো দেখুৱাইছে। পৰিবাৰৰ লগত আজি আপোনালোকে ক'ৰবাত যোৱা, ফুৰা চকা, পিকনিক আদি কৰা এইবিলাকৰ সম্ভাৱনা দেখা গৈছে।
ধনৰ দিশে আপোনালোকে চকু ৰাখিব ধন কলৈ গৈছে কৰ পৰা আহিছে সঞ্চয় হৈছে নে গুটেখিনি উলাই গৈছে এইবিলাক বস্তু আপোনালোকে চকু দিব লাগিব প্ৰেম ক্ষেত্ৰত আপোনালোকৰ দিনটো শুভ দেখাইছে জীৱন সংগীৰ লগত আপোনালোকৰ এটি ধুনীয়া স্মৃতি আজি আপোনালোকে গঠন কৰিব পাৰিব হেতুৰ কাৰণে দুজনৰ সহযোগ লাগে বাকি আৰু একো কথা দৰকাৰ নাই আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি ৰোগৰ পৰা মুক্তি হোৱা বহু দিনৰ পৰা যদি কিবা ৰোগ লাগি আছিল তাৰ পৰা আপোনালোকে উলোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু ৰোগৰ পৰা মুকলি হৈ পেলাই আপোনালোকে খেলা ধুলা ফিজিক্যাল এক্টিভিটিত আপোনালোকে গুৰুত্ব দিব পাৰে হয়তো ডক্টৰে কৈছে নহয়তো আপোনালোকৰ নিজৰে এটা মানে ৰুঝান আহি যাব পাৰে ফিজিক্যাল এক্টিভিটিৰ প্ৰতি অতীতত নিবেশ কৰা সকলৰ কাৰণে ধন লাভৰ সম্ভাৱনা দেখাইছে বিপদৰ সময়ত আপোনালোকে সহাৰি পাব বন্ধুৰ পৰা হওক ঘৰৰ মানুহৰ পৰা হওক প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বিজয় দেখাইছে আজিৰ দিনটোত জীৱন সংগীৰ লগত আপোনালোকে আজি বিশেষ অনুভূতি প্ৰাপ্তি কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিকৰ কাৰণে আজি আপোনালোকে মহত্বপূৰ্ণ কিছুমান সিদ্ধান্ত ল'বলগীয়া হ'ব সিদ্ধান্তটো লওঁতে আপোনালোকৰ খুব দুধুমুধু লাগিব পাৰে আজি বা আপোনালোকৰ চিন্তা বাঢ়িব পাৰে আগতকৈ কিবা নহয় কিবা কথা দিনটো আপোনালোকৰ কাৰণে বিশেষ শুভ নহয় গতিকে সাৱধানে প্ৰত্যেকটো খোজ আপোনালোকে দিব লাগিব অনাগত দিনত বৃশ্চিক ৰাশিৰ কাৰণে বহুত বেছি মানসিক কষ্ট দেখা গৈছে প্ৰেমত আপোনালোকৰ অৱশ্যে শুভ দেখুৱাইছে তৃতীয় ব্যক্তিৰ পৰা কিন্তু প্ৰেমৰ ক্ষেত্ৰত হওক বৈবাহিকত হওক আপোনালোকে সাৱধানে থাকিব লাগিব আপোনালোকৰ বৈবাহিক জীৱনতো কোনোবা তৃতীয় ব্যক্তি বা ঘৰুৱা মানুহৰ হস্তক্ষেপৰ কাৰণে আপোনালোকৰ ৰিলেশনশ্বিপটো প্ৰভাৱিত হোৱা যেন দেখা গৈছে আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে ঘোৰা ফুৰা আদিৰ কাৰণে ভাল সংযোগ বনিছে আপোনালোকে আজি ফুৰা চকা কৰি ভাল পাব আৰু আপোনালোকৰ কাৰণে তাৰ কাৰণে আপোনালোকৰ সময়টো অনুকূল পৰিছে আজি আপোনালোকে সুন্দৰ স্মৃতি উঠাবলৈ চেষ্টা কৰিব লাগে আৰু তাৰ কাৰণে আপোনালোকে আজি হেতু কৰিবলৈ সক্ষম হ'ব আজি আপোনালোকে দৌৰা দৌৰিত কিন্তু নিবেশ নকৰিব নিবেশৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব মানুহৰ বেয়া অভ্যাস আপোনাৰ ওপৰত যাতে প্ৰভাৱিত নহয় হেতু বিশেষ দৃষ্টি ৰাখিব কাৰণ কিছুমান মানুহৰ মানে কি হয় অকনমান বেয়া অভ্যাস থকা মানুহৰ লগত থাকিলে সেই গুণাগুণটো ট্ৰান্সফাৰ হৈ যায় কিছুমান মানুহৰ সোনকালে ট্ৰান্সফাৰ হয় যেনেকৈ সৰু ল'ৰা ছোৱালী নেচাৰেলি সোনকালে হ'ব আৰু কিছুমান ডাঙৰ মানুহৰো ঘপককে বেলেগৰ আদতবিলাক লাগি যায় তো তেনেকুৱা মানুহ সাৱধানে থকাটো ভাল হ'ব এই ক্ষেত্ৰত আজি আপোনালোকৰ দূৰত্ব সহ্য নোহোৱা যেন দেখা গৈছে খুব বেছি মনত কৰিব পাৰে বা আপোনালোকে মানে বিৰহটো মানে অতি বেছিকৈ অনুভৱ কৰিব পাৰে কাৰ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখাইছে জীৱন সংগীৰ লগত আপোনালোকৰ বন্ধনটো বৈবাহিক ৰিলেশ্যনৰ ক্ষেত্ৰত মজবুত হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰৰ কাৰণে আপোনাৰ প্ৰতি মানুহৰ আজি ধ্যান ধাৰণা বাঢ়িব আপোনাৰ প্ৰতি দৃষ্টি যাব মানে মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে বাজেট আপোনালোকে ভালকৈ মেইনটেইন কৰিব বাজেট ভালকৈ বনাব বজাৰৰ লিষ্ট আপোনালোকে প্লেনিং কৰি ভালকৈ বজাৰ কৰিব নহলে বাজেট আপোনালোকৰ গৰবৰাই যাব পাৰে পৰিবাৰৰ কাৰণে আপোনালোকে মেহনত কৰক পৰিয়ালৰ যিবিলাক ডিমান্ড সেইবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰক সেইবিলাকতে আপোনালোকৰ বিশেষ ফোকাসটো হলে নিজৰ কাৰণে আৰু পৰিয়ালৰ কাৰণে ভাল হ'ব প্ৰেম ক্ষেত্ৰত প্ৰেমিকৰ আজি মন পছন্দ সাজপাৰ আপোনালোকে পিন্ধিব পাৰে তেতিয়া আপোনালোকৰ মানে প্ৰেম মানে সম্পৰ্কটো মজবুত হোৱা যেন দেখা গৈছে জীৱন সংগীৰ লগত আজি সৰু কথাত কিন্তু বিবাদ উৎপন্ন হ'ব পাৰে বজাৰ সমাৰক লৈ বা পইচাৰ হিচাপক লৈ তেনেকুৱাও হ'ব পাৰে কিন্তু বিশেষ ডাঙৰ বিবাদ নহয় সৰু সুৰা বিবাদ হ'ব পাৰে পিছত আকৌ ঠিক হৈ যাব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে হাঁহি ফূৰ্তি আৰু মন পছন্দৰ কাম কৰাৰ দিন আপোনালোকে নিজৰ কামবিলাক কৰি আজৰি হৈ পেলাই অকণমান সময় হ'লেও নিজৰ মন পছন্দ কামৰ কাৰণে উলিওৱাটো ভাল হ'ব যাত্ৰাৰ পৰা আজি লাভ পাব কিন্তু ভাগৰে আপোনাক অকণমান আমনি কৰিব খৰচৰ যদি খলাম বুলি ভাবিছে চিট কৰিম বুলি ভাবিছে তাৰ কাৰণে আপোনালোকৰ কাৰণে শুভ সময় আপোনালোকৰ বেয়া অভ্যাসৰ বাবে কিছুমান মানুহৰ ক্ষতি হ'ব পাৰে বা আপোনাৰ বেয়া অভ্যাসৰ কাৰণে প্ৰেমিক প্ৰেমিকা ৰুষ্ট হ'ব পাৰে জীৱন সংগীৰ মৰমে আজি আপোনালোকক সকলো ধৰণৰ দুখ পাহৰাই তুলিব আৰু আপোনালোকে এটা নতুন এনাৰ্জি অনুভৱ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি আপোনালোকে কামবোৰ শেষ কৰি নিজৰ মন পছন্দ কাম কৰিবলৈ চেষ্টা কৰিব নিজৰ মন পছন্দ কামত অকণমান ফোকাস দিব নিজক টাইম দিব আৰু দৰকাৰী কামবিলাকো কৰিব লাগিব জীৱন সংগীয়ে আজি আপোনাক সুখী কৰিবলৈ অৱশ্যে চেষ্টা কৰিব তেওঁ মানে সুখী কৰিবলৈ লাগি থকা দেখি আপুনিও বহুত সুখী যেন অনুভৱ কৰিব ক্ষেত্ৰত আজি আপোনালোকৰ ৰোমান্টিক দিন দেখা গৈছে নিজৰ ক্ষমতাবিলাক আপোনালোকে চিনি পাবলৈ চেষ্টা কৰক নিজৰ ক্ষমতাবিলাক কামত লগাওক ভাল কামত লগাওক ঊৰ্জা শক্তি ভাল কামত লগাওক নিজৰ গ্ৰোথত আপোনালোকে লগালে ভাল হ'ব বৈবাহিক জীৱনত আজি আপোনালোকে বহুত বেছি গুৰুত্ব দিব বৈবাহিক জীৱনৰ গুৰুত্ব কিমান এই জীৱৰ জগতখনত আপোনালোকে সেই বস্তুবিলাক আজি অনুভৱ কৰিব হৃদয়ঙ্গম কৰিব পাৰিব আজি ভাগ্যাংকটো হ'ব 7 এতিয়া আহকচোন আমি জন্মকুণ্ডলীৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক কৈ দিওঁ জন্মকুণ্ডলীত যদি পঞ্চম স্থানৰ অধিপতি যদি পঞ্চমতে বহি থাকে প্ৰত্যেকটো স্থানৰ এটা অধিপতি থাকে পঞ্চম স্থানটো হৈছে আমাৰ জ্ঞান আমাৰ আত্মসন্তুষ্টি সৃজনাত্মকতা প্ৰেম সন্তান বা যিকোনো সন্তুষ্টিৰ স্থান হৈছে আমাৰ পঞ্চম স্থানটো পঞ্চম আৰু একাদশৰ অধিপতি
ইটোৱে সিটোৱে যদি অদলা বদলি কৰি যদি বহি থাকে বা পঞ্চমৰ অধিপতি পঞ্চমত বহি থাকে একাদশৰ অধিপতি যদি একাদশত বহি থাকে আৰু পঞ্চমৰ অধিপতি যদি একাদশত বহি থাকে একাদশৰ অধিপতি যদি পঞ্চমত বহি থাকে আৰু মুখামুখি কৰি থাকে এই যুগটো যদি আপোনালোকৰ জীৱনত আছে তেতিয়াহ'লে বুদ্ধিৰ দ্বাৰা আপোনালোকৰ নিজৰ জ্ঞানৰ দ্বাৰা আপোনালোকে এনেকুৱা এটা বস্তু ক্ৰিয়েট কৰিব আপোনালোকৰ এনেকুৱা এটা আজীৱিকা হ'ব যিটোৱে আপোনালোকৰ মৃত্যু পৰ্যন্ত ধন অনাই থাকিব ধন মানে ৰখাৰ নাম নলব আৰু বহুত ধনী বহুত মানি সেইজন ব্যক্তি সমাজত মানে মানুহে চিনি পায় ধনী হয় গুণী হয় বহুত মান সন্মান সমাজত লাভ কৰিব পাৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায় আপোনালোকে এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটো অশুভতাসমূহ নাশ কৰিব পাৰে আজি আপোনালোকে যিমান পাৰে সোনকালে উঠি পেলাই গা পা ধুই ফ্ৰেছ হৈ অকনমান নিমখৰ এটা মানে অকনমান নহয় নিমখৰ এটা আপোনালোকে পেকেট যদি কিনি লয় বা দুটা কিনিব পাৰে আপোনালোকে তিনটাও কিনিব পাৰে এটা জুই চলাৰ বাহ এটা নিমখৰ পেকেট এটা খলিতাৰ পেকেট মানে খলিতা এটা পেকেট খলিতাই কৰে নে আপোনালোকে ঘৰত কাটি থোৱা নিজে এনেকে কেঁচা খুঁটাৰ পৰা কটা খলিতাই লয় আৰু মানে আধা লিটাৰ মান তেল এই গোটেই সামগ্ৰীখিনি আপোনালোকে মন্দিৰত যদি দান দিয়ে অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব আৰু এগছ চাকি নিজেও জ্বলাই থৈ আহিব তেতিয়া বেছি ভাল হ'ব ধন্যবাদ